এডোখৰ জেগাত আহিছোঁ গাইজ, ভাবিব নোৱাৰি একদম তাৰমানে মঠাৰিটোৰ ওপৰতে আহি আছোঁ আৰু এনেকুৱা এটা সুৰংগ আহিছোঁ, ভিতৰতে আহিছোঁ। আপোনালোক যাওঁতে মই দেখাম অলপ সুৰংগটো। ট্ৰেইনৰ আলি তাৰমানে টিং চিং এনেকৈ সুৰংগ টাইপৰ বনাই দিছে তলেদি, চিৰিটো তলৈ যাব লাগে গাইজ। আৰু ইয়াত য'ত আহিছোঁ তাৰমানে দীপকুই ভাগৰ ভায়েকৰ বোৱাৰীয়েকৰ বাইক, সেই তাত ভাওনা আছে। ভাওনা তাৰমানে মানুহ নমাই থৈ যাওঁ, নমাই পিনি গৈ থাকিম আৰু গাইজ তাতে ভালে ব'লকচোন অলপ দেখাওঁ কেনেকৈ কি কৰি আছে। ওপৰেদি যোৱাটো বন্ধ কৰি দিলে আৰু এফালে তলেদি এনেকৈ সোমাই গৈ ভিতৰৰ ফালে চব সুৰংগ টাইপ কৰি দিলে, দেখিছেনে? এইটো বস্তুটো বৰষুণ নপৰিবৰ কাৰণে দিছে নে কিয় কাৰণে দিছে নাজানো। সোমাই গ'লেতো আৰু এইটো সৰু এইখিনি হৰ্ণ বজাবলৈ টাৰ্ণিং দেখা নাপায় তাৰমানে এইফালৰ পৰা ইফালে আহি থকা গাড়ী। সেইখন বাইক এখন আহিছে, দেখিছেনে? সেইফালৰ পৰা আহিলে গাড়ী দেখাই নাপায় গাড়ী, দেখিছে কেনেকুৱা সুৰংগৰ ভিতৰত আহি গৈছোঁ। জীৱনৰ প্ৰথম এয়া, আগে পিছে নাই অহা। এইটো পানীটো তলৰ পৰা ওলাইছে আৰু নহ'লে ইফালৰ পৰা ওলাই গ'লো, হৈ গ'ল সুৰংগ ফিনিছ। পাৰিছিলে, চাৰিটো বন্ধ কৰি দিলে, দেখিছে নাই? নাজানো আৰু এইটো এনেকুৱা এটা জেগাত আহিছোঁ, এই ভয়ংকৰ একদম ৰূপ হেৰালো বুলি। পানী হ'লে চাগে এইটো ৰাস্তাই বুৰি যায় নি সন্দেহ আছে। মাছ নহয়ও, এইটো ভেকুলীহে। আছে মাছ আছে, নামঘৰ এই নামঘৰ। মানে খাওঁ বাইক বুলিকে পুৰা চাহপাত লাগি আছে দেই। এনেকুৱা জেগাত সোমালোঁ আমি 15-20 কিলোমিটাৰমান ভিতৰত। ডিব্ৰুগড়ৰ পৰা আহিছোঁ, ভিতৰলৈ আহিছোঁ আৰু তাৰমানে ৰূপমৰ বা শাহুৱেকৰ ঘৰলৈ আহিছোঁ। আজি বিশেষকৈ ভাওনা পাতিছিলে, ভাওনালৈ আহিছিলে বোলে, তাকে থ'বলৈ আহিছিলোঁ। থওঁতে সোমাই গ'লোঁ। এনেকুৱা নহয়, গাঁওখনৰ নাম হৈছে কোলা গোহাঁই গাঁও বোলে, কোলা বাম গোহাঁই গাঁও। আৰু ইয়াৰ পৰা এতিয়া গৈ থাকিম কমাৰবন্ধা। এই এটা আগতে দেখা যাম অলপ বেলেগ এটা বস্তু।